হাই গাইছ, আজি আহিছোঁ পাঠশালাৰ মুগুৰিয়াত থকা শিৱশক্তি দেৱালয়। এয়া মেইন গেটখন। আপোনালোকে ভূটানত যোৱা ৰাস্তাটো, পাঠশালাৰ পৰা ভূটানত যোৱা ৰাস্তাটোৰ ফালে গৈ থাকিলে বাওঁফালে দেখিব মন্দিৰভাগ। বাহিৰতে চাকিখিনি প্ৰথমতে জ্বলাই ল'লোঁ। বাহিৰতে চাকি জ্বলাই ল'লোঁ। বাবাৰ মূৰ্তিভাগ আছে বাহিৰতে, আৰু মন্দিৰৰ বাহিৰভাগ। এয়া ভিতৰলৈ আহিলোঁ। ভিতৰত মানুহ আছে, যথেষ্টখিনি মানুহ আছে। আৰু এয়া মায়ে চাকি দি আছে। আৰু ভিতৰত আহিলোঁ সেৱা ল'বলৈ। মাৰ মূৰ্তিভাগ দেখিছেনে, ইমান ধুনীয়া, দেখিলে চাই থাকোঁ লাগে। আৰু ছাইডতে আছে শিৱলিংগ এভাগো আছে। তাতে আইটোৰ কাৰণে সৰ্প আৰু ত্ৰিশূল দিব দিছিলে ৰূপৰ, তাকে পূজাৰীজনে পূজা কৰি দি আছে।